টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ অন্যতম সহযোগী বঙ্কিম ৰায় মেধিয়ে 1 কোটি টকা ঘূৰাই দিব গৰিমা খৰকিয়া গাৰ্গক আৰু তেওঁ জুবিন গাৰ্গৰ সৈতে সহযোগী আছিল জুবিন গাৰ্গে পথাৰো আমাৰ বজাৰো আমাৰ যি আন্দোলন আৰম্ভ কৰিছিল সেই বৃন্দাবন মাৰ্কেটৰ ব্যৱসায়ী আছিল আৰু ইতিমধ্যে জুবিন গাৰ্গৰ সেই 1 কোটি টকা ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন আৰু কাৰ কাৰ ওচৰত আছে জুবিন গাৰ্গৰ যিখিনি প্ৰাপ্য ধন সেই সকল কোনে কোনে লৈ থৈছে এই সকলো টকা ঘূৰাই দিব লাগিব প্ৰতিগৰাকী অনুৰাগীয়ে দাবী উত্থাপন কৰিছে আৰু এই সন্দৰ্ভত লৈছো সবিশেষ জনাইছো টাইমত বিগ ব্ৰেকিং জুবিন গাৰ্গৰ 1 কোটি টকা ঘূৰাই দিব বঙ্কিম ৰায় মেধিয়ে জুবিন গাৰ্গৰ ব্যৱসায়িক সহযোগী বঙ্কিম ৰায় মেধিয়ে 1 কোটি টকা ঘূৰাই দিব জুবিন গাৰ্গ আছিল বঙ্কিম ৰায় মেধিৰ ব্যৱসায়িক সহযোগী দুইগৰাকীয়ে ব্যৱসায় কৰিছিল বঙ্কিম ৰায় মেধিয়ে জুবিন গাৰ্গৰ সৈতে বৃন্দাবন মাৰ্কেট আৰম্ভ কৰিছিল জুবিন গাৰ্গে যি পথাৰো আমাৰ বজাৰো আমাৰ যি আন্দোলন আৰম্ভ কৰিছিল তেওঁ সহযোগী আছিল আৰু সেই অনুসৰি ব্যৱসায় লেনদেন কৰিছিল আৰু 1 কোটিতকৈ অধিক টকা তেওঁ ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু প্ৰশ্ন হৈছে জুবিন গাৰ্গৰ প্ৰাপ্য ধন আৰু কাৰ কাৰ হাতত আছে কোনে কোনে জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি থৈছে ক'ত জুবিন গাৰ্গৰ প্ৰাপ্য ধন কাৰ হাতত আছে এই সকলোবোৰৰ উত্তৰ লাগিব ক'ত আছিল জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন জুবিন গাৰ্গে ইমানখিনি টকা ইনকাম কৰে উপাৰ্জন কৰে কিন্তু জুবিন গাৰ্গৰ হাতত কিয় ধন নাই প্ৰশ্ন হৈছে এতিয়া জুবিন গাৰ্গৰ ব্যৱসায়িক সহযোগী বঙ্কিম ৰায় মেধিয়ে ইতিমধ্যে 1 কোটি টকা ঘূৰাই দিম বুলি কৈছে কিন্তু জুবিন গাৰ্গে কেৱল 1 কোটি টকাই ব্যৱসায় কৰিছিল নেকি তেওঁৰ ওচৰত কি 1 কোটি টকাই আছিল নেকি অন্য ব্যৱসায় আছিল জুবিন গাৰ্গে গান গাইছিল বহুত ধৰণৰ তেওঁ উপাৰ্জন কৰিছিল সেই সমূহ টকা ক'ত গ'ল এই সকলোবোৰৰ উত্তৰ লাগিব এতিয়া আৰু সকলো টকা ঘূৰাই দিব লাগিব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মায়ো বহুত টকা আত্মসাৎ কৰি থৈছে ইয়া বিশ্বাস কৰিব লাগিব প্ৰতিগৰাকীয়ে সকলোৱে বিশ্বাস কৰিব যে তেওঁৰ হাতত জুবিন গাৰ্গৰ ধন আছে কিয়নো জুবিন গাৰ্গে কৰা সকলো অনুষ্ঠান সকলো উপাৰ্জনৰ মুটা অংশ বা সকলো ধন সিদ্ধাৰ্থক দিছিল এই সমূহ টকা ঘূৰাই দিব না সিদ্ধাৰ্থই এই সকলোবোৰৰ উত্তৰ লাগিব আৰু ইতিমধ্যে সকলো তদন্ত আৰম্ভ হৈছে জুবিন গাৰ্গৰ কষ্টপাৰ্জিত ধন ঘূৰাই দিব লাগিব কিয়নো জুবিন গাৰ্গে ইমান কষ্ট কৰিলে গোটেই জীৱনটো জুবিন গাৰ্গে অসমীয়াৰ কাৰণে কাম কৰিলে অসমৰ স্বাৰ্থত কাম কৰিলে তথাপি তেওঁ নিজৰ কাৰণে এটা ঘৰ বনাব নোৱাৰিলে খাৰঘুৰিৰ ঘৰটো বনাবৰ সময়ত তেওঁ কান্দিছিলে কিন্তু ক'ত গৈছিল জুবিন গাৰ্গৰ ইমান টকা জুবিন গাৰ্গে অসমৰ আটাইতকৈ ধনী শিল্পী জুবিন গাৰ্গ কিন্তু অনিশ্চয়কৈ জুবিন গাৰ্গে দুখীয়া সহায় কৰে তাৰ পিছতো কিন্তু জুবিন গাৰ্গৰ ওচৰত ধন থাকিব লাগিছিল সেই ধনসমূহ কোনে আত্মসাৎ কৰিলে জুবিন গাৰ্গৰ প্ৰাপ্যৰ ধনসমূহ কোনে আত্মসাৎ কৰিলে এই সকলোবোৰৰ উত্তৰ লাগিব সিদ্ধাৰ্থ শৰ্মাই উত্তৰ দিব লাগিব কাৰণ তেওঁ মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মাৰ ফটো যদি আছে আমি দেখুৱাম সিদ্ধাৰ্থ শৰ্মাই এই সকলোবোৰৰ উত্তৰ দিব লাগিব তেওঁ সকলো হিচাপ নিকাচ কৰিছিল জুবিন গাৰ্গে গুগল পে ইউজ কৰা নাছিল কোনো ধৰণৰ ব্যৱসায়িক লেনদেন কৰা নাছিল তেওঁ গুগল পে বা ধনৰ লেনদেন তেওঁ নকৰিছিল সকলো ধনৰ লেনদেন মেনেজাৰ সিদ্ধাৰ্থই কৰিছিল তাৰ পিছতো সিদ্ধাৰ্থই কিয় টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গে ঘৰ এটা বনাবলৈ তেওঁৰ ওচৰত ধন নাছিল গাড়ী কিনিবলৈ ধন নাছিল কিয় এই সকলোবোৰৰ উত্তৰ দিব লাগিব আৰু এই সকলোবোৰৰ উত্তৰৰ অবিহনে কোনো অসমীয়া মনে মনে বহি নাথাকে সিদ্ধাৰ্থ শৰ্মা এইবিলাকৰ উত্তৰ দিব লাগিব আৰু কোন কোন আছে এইবিলাকৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ গানৰ কপিৰাইটৰ টকা কোনে পায় এইবিলাক আমাক উত্তৰ লাগিব গানৰ যি ধন সকলো যি সামাজিক মাধ্যমত বা অন্য মাধ্যমতে হওক জুবিন গাৰ্গৰ গানৰ পৰা যি টকা উপাৰ্জন হয় সেই টকা কোনে লয় এই সকলোবোৰ টকা এতিয়া ক'ত আছে কোনে আত্মসাৎ কৰি থৈছে এই সকলোবোৰৰ উত্তৰ লাগিব প্ৰতিগৰাকী অসমীয়াই উত্তৰ বিচাৰিছে ইতিমধ্যে জুবিন গাৰ্গৰ বৃন্দাবন মাৰ্কেটৰ এক সহযোগী বঙ্কিম ৰায় মেধিয়ে ইতিমধ্যে 1 কোটি টকা ঘূৰাই দিম বুলি কৈছে কিন্তু 1 কোটি টকাই জুবিন গাৰ্গে উপাৰ্জন কৰিছিল নেকি জুবিন গাৰ্গৰ ওচৰত 1 কোটি টকাই আছিল নেকি ইয়াৰ উপৰি জুবিন গাৰ্গে বহুত কাম কৰে দিনে নিশাই তেওঁ কাম কৰে সেই জুবিন গাৰ্গৰ ধনসমূহ ক'লৈ গ'ল এইসমূহ উত্তৰ লাগিব আৰু প্ৰতিগৰাকী অসমীয়াই ইয়াৰ উত্তৰ বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সেই ধনসমূহ কোনে আত্মসাৎ কৰি ৰাখিছে এই সকলোবোৰ ফাদিল হ'ব লাগিব প্ৰতিগৰাকী অসমীয়াই এইসমূহ ফাদিল হোৱাটো বিচাৰিছে আৰু কিয়নো জুবিন গাৰ্গে দিনে নিশাই কাম কৰিছিল আৰু সিদ্ধাৰ্থ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা এইগৰাকীয়ে জুবিন গাৰ্গৰ লগত থাকিছিলে জুবিন গাৰ্গৰ প্ৰতিটো হিচাপ নিকাচ এওঁ কৰিছিলে জুবিন গাৰ্গে টকা নলয় জুবিন গাৰ্গে কেতিয়াও নিজৰ হাতত টকা নাৰাখিছিলে জুবিন গাৰ্গে
নিশ্চয়কৈ জুবিন গাৰ্গে দুখীয়াক সহায় কৰে কোনোবাই যদি বিপদত পৰে তেওঁ টকা দিয়ে তাৰ পিছতো কিন্তু জুবিন গাৰ্গৰ ওচৰত টকা থাকিব লাগিছিল জুবিন গাৰ্গে কিয় নিজৰ ঘৰটো বনাবলৈও টকা নাই বুলি কৈছিল কিয় কান্দিছিল জুবিন গাৰ্গে সেই সময়ত টকা ক'ত গৈছিল বিহু মঞ্চৰ সময়ত বিহুৰ সময়ত জুবিন গাৰ্গে কিমান অনুষ্ঠান কৰে জুবিন গাৰ্গে এখন অনুষ্ঠানত 10 লাখ টকা পৰ্যন্ত লৈছিল সেই 10 লাখ টকাৰ অলপ হলেওতো জুবিন গাৰ্গৰ ওচৰত থাকিব লাগিছিল সেই সমূহ টকা ক'ত গ'ল কোনে এই সমূহ আত্মসাৎ কৰিলে ইয়াৰ উত্তৰ লাগিব প্ৰতিগৰাকী অসমীয়াক আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াৰ উত্তৰ দিব লাগিব আমাৰ ওচৰত বংকিম ৰায় মেধিৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো আৰু মোৰ ক'ব লগা কথা সেইখিনিয়ে এই জুবিন গাৰ্গৰ লগত যিখিনি মোৰ ব্যৱসায়িক লেনদেন আছিলে সেই লেনদেনখিনি ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ মোৰ হাতত ডকুমেণ্টছ আছে বেংক ৰেকৰ্ড আছে গোটেইখিনি আছে গতিকে সেই গোটেইখিনি তথ্য আমি জয়ন্ত কাকতি আৰু মই জুবিন গাৰ্গৰ যিখিনি কৰ্ম সেইখিনি শেষ হোৱাৰ পিছত মই গৈ গৰিমা শইকীয়াৰ লগত আলোচনা কৰি গোটেইখিনি তেখেতক আমি দাঙি ধৰিম আৰু যিটো পৰ্যায়ত পইচাখিনি ঘূৰাই দিব লাগে সেইখিনি দিয়াৰ ব্যৱস্থা কৰা হ'ব তাতকৈ বেছি আছে মই হিচাপটো উলিয়াব দিছোঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে কি আজিৰ দিনত অসমৰ ৰাইজে ভাৰতৰ ৰাইজে পৃথিৱীৰ ৰাইজে জনগণে যিটো বিচাৰিছে যে জুবিন গাৰ্গৰ যিটো মৃত্যু যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনাত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত যিখিনি ব্যক্তি আছে সেইখিনিৰ ওপৰত তাৎক্ষণিকভাৱে তদন্ত লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ তেখেতে ইতিমধ্যে কোৱা শুনিছোঁ যে 15-20 দিনৰ ভিতৰত গোটেইখিনি কথা পোহৰলৈ আহিব অলৰেডি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে এতিয়ালৈকে যিখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত অসমৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিচাপে যিখিনি কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত জুবিনৰ উচিত তদন্ত কৰি ৰাইজৰ আগত ক্ষীপ্ৰতাৰে দাঙি ধৰিব বুলি সেইটো আমি আজিৰ ডেটত আশাবাদী জুবিন গাৰ্গৰ কাৰ লগত থাকে সেইখিনি তেওঁলোকৰ যিটো অফিচিয়েল ষ্টাফ তেওঁলোকে বুজি পাব কাৰণ তেওঁলোকৰ অফিচত মই খুব কম যাওঁ আৰু আমি বৃন্দাবন ছুপাৰ মাৰ্কেটতে বেছিকৈ লগ হৈছিলোঁ বা তেওঁৰ ষ্টুডিঅ'ত আমি লগ হওঁ বা বিভিন্ন ঠাইত আমি লগ হওঁ গতিকে ব্যৱসায়িক লেনদেনটো তেওঁৰ অফিচ যোনে চাই তেওঁলোকে খুব ভালকৈ জানিব গতিকে সেই তথ্যখিনি তেওঁলোকৰ পৰাই লোৱাটো বেছি ভাল হ'ব বুলি মই ভাবোঁ আৰু মোৰ ক'ব লগা কথা সেইখিনিয়ে এই জুবিন গাৰ্গৰ লগত যিখিনি মোৰ ব্যৱসায়িক লেনদেন আছিলে সেই লেনদেনখিনি ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ মোৰ হাতত ডকুমেণ্টছ আছে বেংক ৰেকৰ্ড আছে গোটেইখিনি আছে গতিকে সেই গোটেইখিনি তথ্য আমি জয়ন্ত কাকতি আৰু মই জুবিন গাৰ্গৰ যিখিনি কৰ্ম সেইখিনি শেষ হোৱাৰ পিছত মই গৈ গৰিমা শইকীয়াৰ লগত আলোচনা কৰি গোটেইখিনি তেখেতক আমি দাঙি ধৰিম আৰু যিটো পৰ্যায়ত পইচাখিনি ঘূৰাই দিব লাগে সেইখিনি দিয়াৰ ব্যৱস্থা কৰা হ'ব তাতকৈ বেছি আছে মই হিচাপটো উলিয়াব দিছোঁ আৰু তাতকৈ ডাঙৰ কথা হৈছে কি আজিৰ দিনত অসমৰ ৰাইজে ভাৰতৰ ৰাইজে পৃথিৱীৰ ৰাইজে জনগণে যিটো বিচাৰিছে যে জুবিন গাৰ্গৰ যিটো মৃত্যু যিটো দুৰ্ঘটনা সেই দুৰ্ঘটনাত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত যিখিনি ব্যক্তি আছে সেইখিনিৰ ওপৰত তাৎক্ষণিকভাৱে তদন্ত লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ তেখেতে ইতিমধ্যে কোৱা শুনিছোঁ যে 15-20 দিনৰ ভিতৰত গোটেইখিনি কথা পোহৰলৈ আহিব অলৰেডি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতে এতিয়ালৈকে যিখিনি জুবিন গাৰ্গৰ ক্ষেত্ৰত অসমৰ এজন মাননীয় মুখ্যমন্ত্ৰী হিচাপে যিখিনি কৰিছে তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ আৰু অনাগত দিনত জুবিনৰ উচিত তদন্ত কৰি ৰাইজৰ আগত ক্ষীপ্ৰতাৰে দাঙি ধৰিব বুলি সেইটো আমি আজিৰ ডেটত আশাবাদী জুবিন গাৰ্গৰ কাৰ লগত থাকে সেইখিনি তেওঁলোকৰ যিটো অফিচিয়েল ষ্টাফ তেওঁলোকে বুজি পাব কাৰণ তেওঁলোকৰ অফিচত মই খুব কম যাওঁ আৰু আমি বৃন্দাবন ছুপাৰ মাৰ্কেটতে বেছিকৈ লগ হৈছিলোঁ বা তেওঁৰ ষ্টুডিঅ'ত আমি লগ হওঁ বা বিভিন্ন ঠাইত আমি লগ হওঁ গতিকে ব্যৱসায়িক লেনদেনটো তেওঁৰ অফিচ যোনে চাই
তেওঁলোকে খুব ভালকে জানিব, গতিকে সেই তথ্যখিনি তেওঁলোকৰ পৰাই লোৱাটো বেছি ভাল হ'ব বুলি মই ভাবোঁ। আৰু মোৰ ক'ব লগা